Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোক আপোনজনে ইগল এডুকেশ্যন আৰু মই অভিজিত মণ্ডল। আজি আকৌ এটা টপিক আনিছো। টপিকটো অকমান আপোনালোকে নতুন লাগিব আৰু আপোনালোকে এবাৰ জনাবচোন এই টপিক হিচাপে এইটো বস্তু আপোনালোকে ফাৰ্স্ট টাইম পঢ়িছে নে আগতে পঢ়িছিলে। জেনেৰেলি এইটো কৰবাত না কৰবাত প্ৰশ্ন হিচাপে আপোনালোকে ঠিকই দেখিছে, কিন্তু এনেকুৱা টপিক হিচাপে যে এটা এইটোৰ ওপৰতে এটা ক্লাছ আছে হেনেকুৱা আপোনালোকে আগতে পঢ়িছিলে নে এবাৰ জনাব। আৰু মই ভাবো এটা সম্পূৰ্ণ মোৰ বাবে নতুন, কাৰণ question ইয়াৰ কৰাইছো মই সাগে এইটো টপিক হিচাপে মই প্ৰথমটো ক্লাছ দিছো, কাৰণ ইগল এডুকেশ্যন যিখিনি ক্লাছ আছে সেই ক্লাছখিনি অকমান বেলেগকৈ বুজোৱা হৈছে। কিছুমান পাৰ্টিকুলাৰ শব্দক আমি এটা টপিক হিচাপে পঢ়িব লগা হৈছে, কাৰণ যেটো টপিকৰ ওপৰত প্ৰশ্ন বেছিকৈ আহে তাক আমি বিতংভাৱে পঢ়াটো আমাৰ উদ্দেশ্য। আৰু ইতিমধ্যে আমি এনেকুৱা বেল ৰিলেটেড বুলি প্ৰশ্ন দিছো, মাৰ্কস ৰিলেটেড দিছো, তেনেকুৱা বিভিন্ন ধৰণৰ শব্দৰে আমি ক্লাছবোৰ সজাইছো। আৰু এইবোৰ পৰীক্ষা যথেষ্টখিনি ল'ৰা ছোৱালীক হেল্প কৰিছে আৰু সোনকালে বুজি পোৱাত সহায় কৰিছে, কাৰণ যেতিয়া শব্দটো মনত থাকিব তেতিয়া সেইটো ৰিলেটেড যেতিয়া প্ৰশ্ন এটা আহি যায় ল'ৰা ছোৱালীয়ে সোনকালে কৰিব পাৰে। গতিকে আজি মোৰ টপিকটো হৈছে ৰিভলিউচন। এটা ৰিভলিউচন বুলি শব্দ আছে, সেই ৰিভলিউচন বুলি কোৱাৰ লগে লগে তাৰ ওপৰত প্ৰশ্ন পৰীক্ষাত আহিছিল আৰু যোৱা কেইটামান দিন ধৰি আহা নাই। গতিকে আকৌ এই শব্দটো পেপাৰত দেখা পোৱাৰ সম্ভাৱনা আছে। গতিকে ইয়াৰ ওপৰত আমি প্ৰশ্ন কৰিব কাৰণে চেষ্টা কৰিম আৰু বস্তুটো কি হয়, কিহৰ ওপৰত দিছে সবিশেষ জানিবৰ কাৰণে চেষ্টা কৰিম। ওকে, তো আৰম্ভ কৰিছো ৰিভলিউচন ৰিলেটেড কোৱেশ্চন। তো ইয়াৰ ওপৰত পৰীক্ষাত প্ৰশ্ন আহিলে আপুনি ধুনীয়াকৈ কৰি থৈ আহিব লাগিব। প্ৰথমতে এটা কথা কম যে ৰিভলিউচন ৰিলেটেড কোৱেশ্চন বুলি ক'লে ইয়াত দুটা কনসেপ্ট আছে। এটা হৈছে 2 ডাইমেনশন অৰ্থাৎ 2D হিচাপে ইয়াৰ প্ৰশ্ন আহে, ওকে, আৰু এটা 3D হিচাপে ইয়াৰ প্ৰশ্ন আহে। 2D বুলি কোৱাৰ লগে লগে ইয়াৰ প্ৰশ্নটো বিশেষকৈ এটা টপিক, সেই টপিকটো হৈছে সাৰ্কেল। তো সাৰ্কুলৰ প্ৰশ্নটো এই শব্দটো আপোনাৰ প্ৰেজেন্ট থাকিব ৰিভলিউচন। তো সেইটো ৰিভলিউচন হিচাপে কেনেকৈ ইয়াৰ কাম কৰে তাৰ প্ৰশ্নবোৰ কেনেকুৱা। আৰু এটা 3D ৰিভলিউচন। 3D বুলি কোৱাৰ লগে লগে এটা শব্দ আছে চিলিণ্ডাৰ, যেটো চিলিণ্ডাৰ শব্দ আপোনালোকে শুনিছে, সেই চিলিণ্ডাৰৰ ওপৰত এই শব্দটোৰ প্ৰশ্ন আহে। গতিকে এই শব্দটো পেপাৰত যদি আপুনি দেখা পায় দুই ধৰণে দেখা পাব, হয় হি সাৰ্কুল ৰিলেটেড হ'ব পাৰে নতুবা হি চিলিণ্ডাৰ ৰিলেটেড হ'ব পাৰে। গতিকে ৰিভলিউচন বুলি শব্দটো যেতিয়া প্ৰশ্নটোৰ লগত সংলগ্ন থাকিব ইহতে দুটা ষ্টাইলত আহিব। আহিলে হি 2D হিচাপত আহিব পাৰে, ক'ব যে এটা বৃত্তৰ কিবা ৰিভলিউচন এনেকুৱা এটা বাক্য আৰম্ভ কৰিব। 3D হিচাপত আহিলে আপোনাক ক'ব এটা চিলিণ্ডাৰ বুলি নকৈ পেলাই কিবা ৰুলাৰ বুলি ক'ব পাৰে বা এনেকুৱা কিবা শব্দ ইউজ কৰিব পাৰে। তো তেতিয়া এই ৰিভলিউচন শব্দটো ইউজ কৰিব। প্ৰথমে আমি 2D বিষয়ে পঢ়িম, তাৰ পিছত আমি 3D বিষয়ে পঢ়িম। গতিকে এই শব্দটো পৰীক্ষাত যদি দেখা পায় আপোনালোকে ইয়াক নপঢ়াকৈ নাথাকিব। মোৰ বিশ্বাস আপকামিং এক্সামত কৰবাত না কৰবাত এই শব্দটো আমি দেখা পাব লাগে। ওকে, তো আৰম্ভ কৰিছো। প্ৰথমতে 2D ৰ ফালে আগবাঢ়িম, তাৰপিছত 3D ৰ ফালে আগবাঢ়িম। 2D ত যেতিয়া শব্দটো আহিব ৰিভলিউচন, হি আলটিমেটলি আমাৰ ভাষাত কি হয়, আমি যেনেকৈ চাইকেলৰ চকা এটা এপাক ঘূৰা বুলি যেটো শব্দ আমি ব্যৱহাৰ কৰো, যে চাইকেলৰ চকাটো এপাক ঘূৰিছে দুপাক ঘূৰিছে, এপাক দুপাক শব্দটোৰ লগত ৰিভলিউচনৰ সম্পৰ্ক। বুজি পাইছে? ইয়াক যদি আমি সিম্পল ভাৱে ইয়াৰ কথা ভাবিব লাগে, ইয়াৰ কথাটো হৈছে কি এটা চাইকেলৰ চকা কিমান পাক ঘূৰিছে, নাম্বাৰ অফ ৰিভলিউচন, কিমান পাক ঘূৰিছে। আৰু সেই বস্তুটো আমি যেতিয়া ওলাব লাগে এটা ডিপেন্ড কৰে চাইকেলখন কিমান দূৰলৈকে তুমি চলাইছা, আৰু চাইকেলৰ যোনটো চকা সেই চকাটো কিমান ডাঙৰ সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। কাৰণ ডাঙৰ চকা হলে ৰিভলিউচনটো বেলেগ হ'ব বা কিমান পাক ঘূৰিব এইটো বেলেগ হ'ব, সৰু চকা হলে অকমান বেলেগ হ'ব পাৰে। ওকে, তো ইয়াতে কি হ'ব, প্ৰথম কথা হৈছে কি টোটেল কিমান দূৰ চাইকেলখন তুমি চলাইছা। সাইকেলৰ চকাটো এটা সাৰ্কুল হিচাপে ভাবিম, তুমি 2 ডাইমেনশনৰ কনসেপ্ট আছে। প্ৰথম কথা তুমি কিমান দূৰ গৈছা সেইটো ডিসটেন্স, আৰু এপাক ঘুৰতে সাইকেলৰ চকাটো যেতিয়া তুমি এপাক ঘুৰিব সেই এপাক ঘুৰতে তুমি কিমান দূৰ যাব লগা হৈছে। এপাক ঘুৰতে তুমি কিমান দূৰ গৈছা, মানে সাইকেলৰ চকাটো যেতিয়া এপাক কমপ্লিট হৈছে তুমি কিমান দূৰ গৈছা, হল টোটেল তুমি কিমান দূৰ গৈছা সেইটো যদি এপাক ঘুৰা ডিসটেন্স যদি ইয়াক ডিভাইড কৰা হৰণ কৰা তেতিয়া তুমি গম পাবা টোটেল কিমান পাক চকাটো ঘুৰিছে। আৰু এই বস্তুটো হাল হলনি হ'ব পাৰে, কেতিয়াবা এনেকুৱা হ'ব পাৰে যে আপোনাক সুধিব পাৰে কি টোটেল ডিসটেন্স দিয়া আছে ইমান দূৰ গৈছো মই, চকাটো 20 পাক ঘুৰিছে, এটা আপুনি ক'ব লাগে এক পাক ঘুৰতে কিমান ডিসটেন্স গৈছে। নতুবা ক'ব পাৰে যেটো সাইকেলৰ চকা আপোনাৰ তাত আছিলে সেই চকাটো যদি ব্যাসাৰ্ধ যোনটো ৰেডিয়াছ এই ৰেডিয়াছটো কিমান হয় সেইটো ওপৰত সুধিব, কাৰণ ৰেডিয়াছটো ডিপেন্ড কৰিব সাইকেলৰ চকাটো ডাঙৰ সৰু কথা আছে, তো তাৰ ওপৰত সুধিব সাইকেলৰ চকাটো ৰেডিয়াছটো কিমান হয়। তেতিয়াও আপোনালোকে কি কৰিব এপাক ঘুৰতে কিমান দূৰ গৈছে এটো ওলাই ল'ব। আৰু এপাক শব্দটো বুলি কোৱাৰ ললে মনত ৰাখিব এই গোটেই চকাটো যেতিয়া এপাক ঘুৰিব এটো ইয়াৰ পৰা একদম ইয়ালৈকে যদি এপাক ঘুৰা বুলি কয় এটো আলটিমেটলি কি সাৰ্কুল বা বৃত্তটোৰ বাউন্ডাৰীটো ইউজ হৈছে। আৰু বাউন্ডাৰীটো যেতিয়া ইউজ হৈছে যে তুমি এপাক ঘুৰিছে সেই বাউন্ডাৰীটোক আমি কি বুলি কম সাৰ্কামফেৰেন্স বা পৰিধি বুলি কম, যাৰ সূত্ৰ হৈছে 2 পাই r, ইয়াৰ r মানে হৈছে ইয়াৰ ব্যাসাৰ্ধ। ইয়ালৈকে কনসেপ্টটো ক্লিয়াৰ কৰক, প্ৰশ্ন সব পাৰিব আপোনালোকে। হল কিমান পাক ঘুৰিছে হেতু ওলাব দিছে, টোটেল কিমান দূৰ গৈছে হেতুক আমি হৰণ কৰিম কিহেদি, এপাক ঘুৰতে কিমান দূৰ গৈছে এপাকৰ ডিসটেন্সটো দি আমি টোটেল ডিসটেন্সটো হৰণ কৰিম। আৰু ক'ব পাৰে সাইকেলৰ চকাটোৰ ব্যাসাৰ্ধ কিমান, ডায়ামিটাৰ কিমান। ওকে,
কেৱল মনত ৰাখিব সাইকেলৰ চকাটো যদি এপাক ঘূৰিব সেই এপাক ঘূৰাটো কেৰে মিনিং কৰে সাৰ্কুলৰ যোনটো পৰিধি যোনটো সাৰ্কামফাৰেন্স হি বুজাব আৰু সাৰ্কুলৰ যোনটো পৰিধি তাৰ সূত্ৰটো হৈছে 2 * π * r r মানে হৈছে ইয়াৰ ব্যাসাৰ্ধ আৰু এই যিখিনি কথা মই কলো সেই কথাখিনি যদি আপুনি বুজি পায় তেতিয়া আপুনি প্ৰশ্ন কৰিব পাৰিব মনত ৰাখিব এটা ৰিভলিউশন বুলি শব্দ থাকিলে গম পাব 2 π r কথা কৈছে 10 পাক ঘূৰিছে আমি যত 10 ৰ লগত 2 π r হল মনত থাকিব লগতে এটা বস্তু আপোনাক কৈ থৈ দিও যেতিয়া ইয়াতে আপোনাৰ ডিসটেন্স বৰ কথা কব ডিসটেন্স বুলি কলে হয় কেতিয়াবা কিলোমিটাৰ দিব কেতিয়াবা মিটাৰ দিব এনেকা শব্দবোৰ ব্যৱহাৰ কৰিব ইউনিটবোৰ ব্যৱহাৰ কৰিব সেইটো অকমান সাৱধানে চাব ওকে যেতিয়া কৰবা ৰেডিয়াস বা কিয় ওলাব দিয়ে পাৰিলে মিটাৰত নিব চেষ্টা কৰিব কাৰণ ম্যাক্সিমাম অপচন আমি প্ৰশ্নবোৰত যদি দেখাব মিটাৰতে দেখা পাব পাৰো হল গতিকে যদি সম্ভৱ হয় মিটাৰত চাব চেষ্টা কৰিব ওকে ৰেডিয়াস লাগিলে আমি সেন্টিমিটাৰত কনভাৰ্ট কৰা হেব নিজে নিজে কৰিম ডিসটেন্স টু কিলোমিটাৰত দিয়া থাকিলে মিটাৰত কনভাৰ্ট কৰিলে আপোনাৰ কাৰণে সহজ হৈ পৰিব এখিনি বুজি পাইছে আপোনালোকে ধুনিয়াকে যদি বুজি পাইছে মই অকমান প্ৰশ্নৰ ফালে আগবাঢ়িছো এটা চকায়ে 1000 পাক ঘূৰিছে কিমান পাক ঘূৰিছে 1000 পাক এনেকৈ ঘূৰি 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 গৈ আছে 1000 পাক যেটা ঘূৰিছে টোটাল কিমান কিলোমিটাৰ গৈছে 88 কিলোমিটাৰ হি দূৰলৈকে গৈছে মানে সাইকেলৰ চকাটো এজন লৰাই চলাই আছে সাইকেলখন চলাই চলাই হি কিমান দূৰ গৈছে 88 কিলোমিটাৰলৈকে গৈছে আৰু 88 কিলোমিটাৰ যেটা তাৰ সম্পূৰ্ণ হ'ল হি গণিলে যে চকাটো কিমান পাক ঘূৰিছে হি গৈছে 1000 পাক ঘূৰিছে এটা আপনি ক'ব লাগে এই যোনটো চকা হি চলাই আছে চকাটোৰ ৰেডিয়াস অথবা ব্যাসাৰ্ধটো কিমান হয় হয় এই চকাটোৰ ৰেডিয়াস অথবা ব্যাসাৰ্ধটো কিমান আপোনাৰ এটা অসমীয়াটো দেখা নাই মই ডাইৰেক্ট কোৱেশ্চনটো ডাইৰেক্ট লৈ আনিছো গতিকে মুখেৰি কথাখিনি কৈয়ে দিছো গতিকে তাত চিন্তা কৰিব নালাগে কেতিয়াবা হেতু আপোনালোকৰ কেতিয়াবা মানে বহুত লৰা ছোৱালী এটো ইস্যু হয় ক্লাছটো চাম কিবা এটা কম কি কম এই অসমীয়া নাই হেনেকুৱা হ'ব নালাগে মই মুখেৰি গোটেই শব্দ কৈয়ে দিছো ওকে গোটেইখিনি ভালকৈ ডিটেইলছ লৈ গৈছো লৰা এজনে সাইকেল চলোৱা বুলি লগাই দিছো নিজে অকমান হল ওকে প্ৰথম কথা 1000 পাক যেতিয়া হি চলাইছে বা 1000 পাক তাৰ ৰিভলিউশন যেতিয়া কমপ্লিট ৰিভলিউশন সাইকেলৰ কিমান পাক ঘূৰিছে এটো কথা আৰু 1000 পাক যেতিয়া হি খুলিছে ঘুৰতে কিমান দূৰ গৈছে 88 কিলোমিটাৰ তো ইয়া মিটাৰত লৈ যাম 1 কিলোমিটাৰত কিমান হয় 1 কিলোমিটাৰত 1000 মিটাৰ হয় হয়নে নহয় তো ইয়াৰ লগত আমি কি কৰিম 1000 মানে এটা 1000 পূৰণ কৰি দিম ইয়াৰ লগত কি গুছি গল মিটাৰত তুমি বুজিব পাৰা কিয় মিটাৰত লৈ গল নিনিলে কি অসুবিধা মিটাৰত ইউনিটটো কনভাৰ্ট কৰিলে ভাল কাৰণ কিছুমান বস্তু লাষ্টত আমি সেন্টিমিটাৰতো নিব লগা হ'ব পাৰে তো গতিকে মিটাৰলৈকে আগতে নি থৈ দিছো তাতে পিছত যদি ক'বা সেন্টিমিটাৰ বা কিবা নিব লাগে তেতিয়া আমাৰ কাৰণে সহজ হয় 1000 পাক ঘূৰতে ইমান এক পাক ঘূৰতে আমাৰ কিমান গৈছে 88 লগতে আছে 1000 তাক কি দি হৰণ কৰিম আমি 1000 এদি হৰণ কৰিম মানে বুজি পাইছা ইমান পাক ঘূৰতে ইমান গৈছে এক পাক ঘূৰতে এইটোৱে কি কৰিব ইয়াতে হৰণ কৰিব হৰণ কৰাতে কি হৈছে 1000 1000 কাটা গৈছে টোটাল কিমান ওলাইছে 88 মিটাৰ আৰু অকমান আগত মই কৈছো 1 ৰিভলিউশন এপাক ঘূৰা মানে আকৌ কি হয় 2 π r মানে হৈছে এপাক ঘূৰিছে হাই এই এপাক ঘূৰাৰ যোনটো ভ্যালু সেই ভ্যালুটো কিমান দিয়া আছে 88 মিটাৰ এটা গম পাইছে ন 88 কি আছে মিটাৰ ইয়াতে গোটেইখিনি বস্তু এটা বৰ্তমান মিটাৰত আছে হাই ই মিটাৰ আছে আমি যদি গোটেইখিনি বস্তু বৰ্তমান মিটাৰত আছে ইয়াতে 2 টো এনেকৈ থাকিলে পাই বুলি কলে আপুনি কি লিখিব 22/7 আৰু লগত কোনি আছে এটা r ডিসিকল কিমান 88 ইয়াতে যদি r ৰ ভ্যালুটো ওলাই 88 টো ইয়াত থাকিব 7 টো ইফালে গলে ওপৰত যাব 22 টো ইফালে আহিলে তলত আহিব 2 টো ইফালে আহিলে আকৌ হৰণ হৈ যাব হল এটো কেইবাৰ যাব 4 বাৰ হল 2 দি আকৌ ইয়াক কেইবাৰ যাব দুবাৰ 7 2 গুণ কিমান 14 এটো যেটো মিটাৰত আছে এটো কিয় থাকিব মিটাৰত থাকিব গলে ৰেডিয়াসটো পাই গল কিমান পাই গল 14 মিটাৰ বুজি পাইছে নে কক বুজি পাইছে খুব ইম্পৰ্টেন্ট টপিক মই কৈছো ইম্পৰ্টেন্ট টপিক কিছুমান টপিকৰ এটা হেই থাকে সময় থাকে কিছুমান টপিক এটা সময়ত খুব চৰ্চা চলে তো সব বস্তু এনেকুৱা আমি যেনেকৈ মেথছৰ ওপৰত তুমি এনালাইজ কৰিব পাৰা যিকোনো বস্তু এটাৰ ওপৰত তুমি যিকোনো ধৰে মানে যেতিয়া কিবা টপিকৰ বিষয়ে অধ্যয়ন কৰে তো তুমি ভাবিছা তুমি ঘৰৰ ৰং কৰা কাম কৰা তো তুমি অলপ আইডিয়া কৰিব লাগিব কোনটো ৰং দিলে ঘৰটো পোহৰ হ'ব কোনটো ৰং দিলে এই লাইটৰ কালাৰৰ লগত মিলিব এই তোমাৰ নিজৰ আইডিয়া এটা তুমি নিজে প্ল্যান কৰিব লাগিব তো এনেকুৱা মেথছৰ এনেকুৱা যে কোনটো মেথছ পৰীক্ষাত বেছি আহিব পাৰে কোনটো টপিক এইবাৰ বেছি আহা চান্স আছে হেতু তুমি নিজে এনালাইজ কৰিব পাৰা বুজি পাইছেন তো ঠিকে আছে ইয়ালৈকে প্ৰবলেম নাই and of 20 টেষ্ট সিৰিজ ইয়াত 20 খন টেষ্ট সিৰিজ আছে অসমীয়া ইংৰাজী দুয়োটা মাধ্যমত আৰু লাষ্টৰ ফালে সলিউশন আছে ধুনিয়াকৈ আছে সিস্টেমেটিক আছে এখন ওলাই ডেইলি প্ৰেক্টিস কৰিব পাৰা ওকে বহুত খিনি মই কামত দিব ওকে তো এইটো কোৱেশ্চন সেম আছিল কৰিছো ওকে নেক্সট আহিছো তো নাম্বাৰ অফ ৰিভলিউশন কিমান পাক দা নাম্বাৰ অফ ৰিভলিউশন কিমান পাক ঘূৰিছে এটা চকা তাৰ ডায়ামিটাৰ কিমান 56 তো ডায়ামিটাৰ তো লগে লগে তুমি ৰেডিয়াছত কনভাৰ্ট কৰা কাৰণ ডায়ামিটাৰ আমি কত ইউজ নকৰো হয়নে ৰেডিয়াছ হলে ইয়াক 2 দি হৰণ কৰা 2 2 গুণ কিমান 4 1 থেকে 8 2 গুণ কিমান হল আৰু এটো কিহৰ আছে সেন্টিমিটাৰ আছে হাবদান সেন্টিমিটাৰ আছে ইউনিট সেম হ'ব লাগিব
আৰু টোটাল কিমান ডিসটেন্স গৈছে 1.1 কিলোমিটাৰ আমি ক'ব লাগে এজন লৰাই সাইকেলখন চলাই 1.1 কিলোমিটাৰ লৈকে গৈছে যেটো সাইকেল হি চকা চলাইছে চকাটো হি ব্যৱহাৰ কৰিছে সাইকেলত এই চকাটোৰ বেখাটো কিমান 28 সেন্টিমিটাৰ এটা আমি ক'ব লাগে হি 1.1 কিলোমিটাৰ যাওতে কিমান পাক ঘূৰিছে মানে আমাৰ ফৰ্মুলাটো এনেকুৱা হৈছে না অকমান আগত নাম্বাৰ অফ ৰিভলিউশন মানে কিমান পাক ঘূৰিছে নাম্বাৰ অফ ৰিভলিউশন আমি উলাব লাগে তা কেনেকৈ কৰিছিল ওপৰত কি লিখিছিল টোটাল ডিসটেন্স ওকে আৰু তলত কি লিখিছো 1 ৰিভলিউশনৰ ডিসটেন্স 1 ৰিভলিউশন মানে কি 2 ইনটু পাই ইনটু লগত কোনি আছে r মানে কিমান 20 এটো যে 1 ৰিভলিউশন এক পাক ঘোৰা মানে এটো নহয় জানো এটো এক পাক ঘোৰা ওপৰত কি লিখিম টোটাল ডিসটেন্স মানে ইমান ডিসটেন্স 1.1 কেৱল সাবধান ই কিন্তু সেন্টিমিটাৰত আছে ই আছে কিলোমিটাৰ তো কিলোমিটাৰটো প্ৰথমতে মই মিটাৰত লৈ গেলো কিহেদি হৰণ পূৰণ কৰিম 1000 ৰ বৰ্তমান মিটাৰ হৈ গল মিটাৰক আকৌ 100 দি পূৰণ কৰিম কি হৈ গল এতিয়া এটো সেন্টিমিটাৰ হৈ গল বুজি পাইছা নেছৰা বল এটা আমি কাটাকাটি কৰিম দশমিকটো যদি তোমাক ডিস্টার্ব দিছে তো দশমিকটো তুমি উঠাই দিব পাৰা আৰু দশমিকটো উঠাই দিলে তলৰ এটা নিজে কি আহি যাব 10 আহি যাব ঠিক আছে ধুনিয়াকে কাটাকাটি কৰিম 10 শূন্য কাটি গল হাতটো যদি তোমাৰ তলত থাকিলে গম পাও উল্টা হৈ যায় তো হাতটো তুমি ওপৰত লৈ যাব পাৰা প্ৰবলেম একো নাই নিনিলে ইয়াটো কাটিব পাৰা হাতেৰে ইয়াক কাটিছো কিমান 4 বাৰ হল ওকে তো হাতৰ কাম শেষ তো 4টো বৰ্তমান তলতে আছে হৈ গল এতিয়া 11 দি ইয়াক কাটিছে কেইবাৰ 2 বাৰ হল আকৌ 2 দি ইয়াক কাটিছে কেইবাৰ 5 বাৰ 2 দি ইয়াক কাটিছে কেইবাৰ 5 বাৰ লগত কেইটা শূন্য দুটা শূন্য হল আৰু 4টো আছে বৰ্তমান তলত আকৌ ইয়াক 2 দি কাটা কিমান আৰু 100 ইয়াক 2 দি কাটিলে কিমান আকৌ 2 বাৰ হল 2 দি ইয়াক কাটিলে কিমান 2 1 গুণ 2 2 2 গুণ 4 1 আছে 5 2 গুণ 10 তলত কিবা আছে নেকি নাই ওপৰত অকল কোনি আছে 125 ইনটু কিমান আছে 5 5 5 গুণ কিমান 25 2 থাকিল 5 2 গুণ 10 11 12 1 থাকিল 5 1 গুণ 5 5 1 কিমান 6 লগত কিমান আছে একো ইউনিট নাথাকে কিয় ইউনিট নাথাকে কিমান পাক ঘূৰিছে ওলাইছো ইয়াতে ইউনিট দিব লগা কিবা আছে নেকি নাই টোটাল চকাটো কিমান পাক ঘূৰিছে 625 পাক চকাটো ঘূৰিব লগা হৈছে 1.1 কিলোমিটাৰ যাবৰ কাৰণে ঠিক আছে নে পুৰা ভালকে বুজি পাইছনে মিছা নকব ভালকে বুজি পাইছনে ক পিছৰ প্ৰশ্নটোৰ ফালে আগবাৰো ওকে The radius of a circular wheel. Eta soka ase soka to jundu radius to kiman dia ase 21 centimeter dia ase. Well, how many revolution kiman pak ghurise? Okay, jodi 924 meter jabo lage. Suppose eta soka tar radius ota bekhar to dia ase amak kiman dia ase 21 centimeter. To ami kobo lage jodi he soka to solai pelai total 924 meter jodi kono bai goise tente kiman pak ghuribo loga hoise. Okay, the radius of the wheel is 21. How many revolution? Kiman pak ghuribo loga hoise 924 meter jabole. So ultimate question ako agor dore hoise number of revolution ulabo dise amak. Mane noy ki ulabo dise number of revolution ulabo dise. So number of kiman pak ghurise ulam ami eta. Kiman pak ghurise keneke gom pam? Kiman dur goise bole 924 meter goise. Kal monot rakhiba etu kine meter hoy ase. Etu kintu centimeter hoy ase. Etu sabodan থাকিবা আর তলত খুদিব এক পাকত কিমান গৈছে এক পাকটো কেনেকে উলাই 2 পাই আৰু কি আছে r r মানে কিমান 21 এটা মাইন্ডত কথাটো মনত আছে না এটো কি মিটাৰ এটো কি সেন্টিমিটাৰ একে হৈ আছে নেকি নাই তো মিটাৰটো আমি সেন্টিমিটাৰত লৈ যাম তো মিটাৰ আৰু সেন্টিমিটাৰ নিব লাগিলে কি দি হৰণ পূৰণ কৰে 100 দি পূৰণ কৰে হল হাতে দি ইয়াক কাটিছো 3 বাৰ তো 3 টো ইয়াক কাটি থাকিল বাকি 2 দি ইয়াক কাটা 4 2 গুণ কিমান 8 1 থাকিল 12 6 2 গুণ কিমান 12 2 2 গুণ কিমান 4 হল 3 দি এবাৰ দিয়া 3 1 গুণ কিমান 3 1 থাকিল 16 5 3 গুণ কিমান 15 1 থাকিল 12 ওকে আৰু 7 3 গুণ কিমান 12 তো উত্তৰ কিমান হল ওপৰত ওকে আৰু এটা আছে 11 দি আৰু কাটা এটো 11 দি এক কাটা দুবাৰ 11 দি এক কাটা 4 বাৰ সরি 11 দি এক কাটা এবাৰ 4 বাৰ নহয় সরি 11 দি এক আগতে একবাৰ দিলো তাৰছত 4 বাৰ 11 দি একবাৰ দিলা 4 থাকিল 44 11 দি কিবা যাব বুঝা আকৌ 2 দি দিয়া কিবা যাব 7 বাৰ তলত কিবা আছে নেকি নাই ওপৰত অকল কোনি আছে 7 আছে আৰু 100 আছে মানে মিলি পেলাই কিমান হ'ব 700 তুমি টোটাল কিমান পাক ঘুৰিছে চকাটো 700 পাক ঘুৰিছে এটা তোমাক মই এটা কথা গ্যাৰান্টি দি ক'ব পাৰো একাৰণে গ্যাৰান্টি দিছো জেনেৰেলি গ্যাৰান্টি দিব নোৱাৰি এই কোৱেশ্চনলে তোমাৰ আমাৰ ষ্টুডেন্ট যিটা ষ্টুডেন্ট আমাৰ ষ্টুডেন্ট মই একাৰণে কৈছো যিটা আমাৰ ক্লাছে সবৰে নিজৰ নিজৰ চইচ আছে কোনবা ইয়াত চাব কোনবা তাত চাব যিটা ইয়াতে ইগল এডুকেশ্যনত যে মেথছ চাই একটা ষ্টুডেন্টে এই কোৱেশ্চনটো এৰি থৈ নাহে আৰু এই টপিকটো পিছত বেলেগ চেনেলতো ধৰ কোনবা চাই আছে তেওঁলোকৰ পিছত চাব যে এটা বেলেগ টপিক আহিছে চাই হ'ব তো হেতু টপিক বেলেগও চাব গতিকে তোমালোক যিটা আমাৰ ষ্টুডেন্ট
তেওঁলোকক কৈছো টপিকটো ভালদৰে চোৱা বিশ্বাস কৰি চোৱা কামত আহিব হ'ব ওকে এনেকুৱা আৰু কেইটামান টপিক আছে লাগে নে জনাবা যেটা একদম কমন আনকমন বাট পৰীক্ষাত খুব আহি থাকে কোৱেশ্চন কেইটা কমন আনকমন হয় গতিকে অতি সোনকালে এইবোৰ আনি আছো ঠিক আছে the number of revolution কিমান পাক ঘূৰিছে এটা চকা আছে চকাটোৰ ডায়ামিটাৰ কিমান 20 তো ডায়ামিটাৰ যদি 28 হয় ৰেডিয়াস কিমান হৈ যাব 26 কি আছে সেন্টিমিটাৰ এটো বস্তু মনত ৰাখিবা কিমান ডিসটেন্স গৈছে 8.8 কিলোমিটাৰ 8.8 কিলোমিটাৰ ডিসটেন্স গৈছে কিমান পাক ঘূৰিছে তো আকৌ আমি কি উলাব লাগে নাম্বাৰ অফ ৰিভলিউশন হল তো ইয়াতে কি কৰিম টোটাল ডিসটেন্স কিমান গৈছে 8.8 কি আছে কিলোমিটাৰ মনত ৰাখিবা কিলোমিটাৰ আছে এক পাকত কিমান গৈছে 2 into pi pi means 22/7 into r r to কিমান আছে 14 সেন্টিমিটাৰত আছে আছিল কিলোমিটাৰ পূৰণ কৰিছো 1000 এ দি কি বনি গল এতিয়া এটা মিটাৰ বনি গল এটো সেন্টিমিটাৰ আকৌ 100 দি পূৰণ কৰিম কি বনি গলি সেন্টিমিটাৰ বনি গল হৈ গল বাকি কাটা কাটি কৰিম এটো দি এটো কাটি লোৱা দুবাৰ 2 দি এক কাটিবা 4 বাৰ আকৌ এটা কিমান 4 বাৰ দশমিক আছে 2 দি আকৌ ইয়াক কাটিবা দুবাৰ আকৌ ইয়াক কাটিবা দুবাৰ দশমিক আছে 22 ইয়াক কাটিবা এবাৰ এটাৰ আগত দশমিক আছে আপনি 0.1 হল 0.1 লৈ যে তলতো একো নাই একটা ধুনিয়াকে পূৰণ কৰা এটা শূন্য দুটা শূন্য ইয়াতে আছে এটা শূন্য দুটা শূন্য তিনটা শূন্য একে গুণ কিমান 1 লিখিলা দশমিক এটাৰ আগত আছিল তো ইয়াৰে এটাৰ আগত তো এটো 0 লিখিব না লাগে आंसर ইজ এটা 0 দুটা 0 তিনটা 0 চাৰিটা 0 that means 10000 আছে yes ওকে আগৰটো মই অপচনটো চাবৰে নহল অপচন আছিল নাই 10000 আছে তো আগৰ অপচনটো মই দেখাই দিছো এটো বুজি পাইছেনে চোৱা স্ক্ৰিনশ্বট লৈ লোৱা হ'ব পাৰিব আগৰটো অপচন আছিল চাগে আছিল ন কিমান 700 আছে অপচন আছে মই চোৱাই নাই 700 অপচনটো আছিল তো অপচন আমি টিক কৰি দিবা ঠিক আছে এটো হৈ গল তো এতিয়া তুমি কোৱা ৰিভলিউশন বুজি পাইছা না হল অলপ এনেকে পঢ়া কামৰে স্টার সার্কুলার মাজে ইয়াক কেনেবা পঢ়া যায় কিন্তু সার্কুলার মাজত দি থাকে ন লাষ্টৰ ফালে আহে গতিকে বেছি ধৰতে হাইলাইট নহয় লৰাছলে বেছি ধৰ গুৰুত্ব দিব জুলে লৰাছলিবোৰক যিমান সৰু সৰু টপিককে ভগাই দিব লাগে কিমান সোনকালে ইয়াতে বুজি পায় অভিজ্ঞতা ভালো পাইছে যিমান সৰু সৰু টপিক যদি ভগাই দিও কিমান সোনকালে তেওঁলোকে বুজি পায় এখানে সাকে অসুবিধা হোৱা নাই ওকে তো একদম কনসেপ্ট হিচাপে আনিছো এটা মেইন কোৱেশ্চন বলা হাইলাইট কৰিম আগতে কনসেপ্টটো ক্লিয়াৰ হৈ লওক কনসেপ্টটো ক্লিয়াৰ হৈ 3D সিলিন্ডাৰৰ যোনটো ৰিভলিউশন সেই ৰিভলিউশনটো আনিম প্ৰথম কথা হৈছে মই কনসেপ্টটো আগতে ক্লিয়াৰ হৈ লওক কনসেপ্টটো ক্লিয়াৰ হৈছে নে নাই জনাবা এতিয়া মই কোৱেশ্চন কৰিব পাৰো ইয়াৰ বিভিন্ন কোৱেশ্চন আছে ইয়াত 3D কোৱেশ্চনৰ এটা পাৰ্ট আছে এটো আনিম লাহে সিলিন্ডাৰ ৰিলেটেড যোনটো আছে বৰ্তমান সবে বুজি পাইছা নেকুৱা যদি বুজি পাইছা এই পিছৰ পাৰ্টটো মই আনিম ইয়াৰ আৰু এটা পাৰ্ট ওলাব কাৰণ 3D পাৰ্টটো কৰিব বাকি আছে 3D পাৰ্টটো মনত আছে মই এটা এক্সাম্পল দিও ৰোলাৰ এখনে যেতিয়া এনেকা ধৰা প্লেগ্ৰাউণ্ড এখনত মাটি সমান কৰি আছে গোটেই প্লেগ্ৰাউণ্ডখন সাপোজ কিবা কিলোমিটাৰ ধৰা মানে ডাঙৰ আছে ওকে তো আমি ক'ব লাগে গোটেই প্লেগ্ৰাউণ্ডখনত যদি আমি ৰোলাৰখন ঘূৰাব লাগে তো চকাটো কিমান পাক ঘূৰিব তো হেতু টাইপৰ এটা প্ৰশ্ন সাগে তুমি শুনিছা হেতু লাহে কৰিম যেটো বুজি পাইছা মই জনাবা তেনে সেকেন্ড পাৰ্টটো কৰিম ওকে তো চাই থাকিব আপোনাৰ আপোন চেনেল ইগাৰ এডুকেশ্যন ধন্যবাদ